সম্পর্কে কি কয় উপস্থিত আমার এই জিলা এক্স প্রেসিডেন্ট আর বর্তমান কোর কমিটি মেম্বার আমার রতন তেরণ ডাঙৰীয়া আৰু এই ভাৰতীয় জনতা পাৰ্টীৰ মোৰ বন্ধু-বান্ধৱীসকল আৰু প্ৰেছ মিডিয়াসকল আৰু বিভিন্ন দলৰ পৰা অহা সংগঠনৰ পৰা অহা মোৰ বন্ধু-বান্ধৱীসকল বন্ধুসকল আমি আজি এই সভা আমি দুটা কথা আমি গম পালো এই সভাৰ পৰা এই কলা যিটো নেকি গণতন্ত্ৰ হত্যা কৰিছে কংগ্ৰেছৰ শাসনৰ আমলত আজি আমাৰ মেইন ৰিচোৰ্চ পাৰ্চন আমাৰ মেইন বক্তা আজি কাৰ্বি আংলঙৰ যিটো আমাৰ কলা দিৱসৰ যিটো আমি এই সভাত আমাৰ মেইন বক্তা আছে আমাৰ ভাৰতীয় জনতা পাৰ্টি জ্যেষ্ঠ লগতে আমাৰ প্ৰাক্তন ভাৰতীয় জনতা পাৰ্টি কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং এতিয়া এক আছিলে জিলাত ভাৰতীয় জনতা পাৰ্টি জিলাত এতিয়া তেখেতে প্ৰভাৰী আছে জিলা প্ৰভাৰী আছে বৰ্তমান আমাৰ পূজাই বিধায়ক সন্মানীয় ৰামকৃষ্ণ ঘোষে তেখেত গোটেইখিনি আপোনাৰ আজি সেই কলা দিৱসৰ সম্পৰ্কে তেখেতে বিতংভাৱে আপোনালোকক আজি জনাব সন্মানীয় সাংবাদিক বন্ধুসকল আজি ভাৰতীয় জনতা পাৰ্টি গোটেই ভাৰতবৰ্ষৰ এই দিনটো ব্লেক ডে হিচাপে পালন কৰি আছে আৰু ব্লেক ডে হিচাপে সেইকাৰণে পালন কৰি আছে কাৰণ বহুত সাংবাদিক বন্ধুসকলে সোধে যে কংগ্ৰেছে এই অপকৰ্মটো 50 বছৰ আগতে কৰিছিলে আজি কিয় এইটো স্মৰণ কৰাই দিব লাগে বা আজি কিয় এইটো মনত কৰাই দিব লাগে মই আপোনালোকক এটা কথা ক'ব খোজোঁ যেতিয়া কোনোবা এজন চাকৰি পায় গভৰ্ণমেণ্টত কিবা এটা পায় এছাইনমেণ্ট তেতিয়া পুলিচ ভেৰিফিকেশ্যন হয়নে নহয় যদি পুলিচ ভেৰিফিকেশ্যন তেখেতৰ কিবা অপৰাধ প্ৰৱণ কিবা এটা থাকে তেতিয়া তাৰ চাকৰিটো গুচি যায় চাকৰিটো নাপায় কংগ্ৰেছে ঠিক তেনেধৰণৰ এটা কাম কৰি থৈছে 50 বছৰ আজি গণতন্ত্ৰ প্ৰেমীসকলৰ এই কথাটো চিন্তা কৰিব লাগিব যে নেহৰুৱে এটা সময়ত কৈছিলে যে আই উইল ক্ৰাছ ইউ কাক কৈছিলে অটল বিহাৰী বাজপেয়ী তেতিয়া অটল বিহাৰী বাজপেয়ী জবাব দিছিলে আই উইল ক্ৰাছ ইয়ৰ ক্ৰাছিং মেণ্টেলিটি আজি কংগ্ৰেছ ক'ত ভাৰতবৰ্ষৰ ক'ত আছে তেখেতসকলৰ না সংগঠন আছে না দল আছে কেইজনমান লিডাৰে আছে তেখেতসকলৰ যিটো বডি লেংগুৱেজ তেখেতসকলে যিটো বক্তব্য ৰাখে সেই বক্তব্যৰ পৰা পূৰা দেখা পাওঁ আমি 1975ৰ যিটো তেখেতসকলৰ যিটো ইমাৰ্জেঞ্চি আছে সেই ইমাৰ্জেঞ্চিৰ সময়ত তেখেতে যিটো প্ৰেক্টিকেলি কৰিছে প্ৰায় বহুত লাখ লাখ সাংবাদিকক জেলত ভৰাইছিলে সাংবাদিক আপোনালোকক জেলত ভৰাইছিলে মনত ৰাখিব বিশিষ্ট নাগৰিকসকলক জেলত ভৰাইছিলে তাৰপিছত কিশোৰ কুমাৰো আছিলে তেখেতৰ গান 1 বছৰ বন্ধ কৰি ৰাখি থৈছিল ফিল্ম ইণ্ডাষ্ট্ৰীৰ পৰা আৰম্ভ কৰি ছ'চিয়েল এক্টিভিটিজৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ক্ষেত্ৰৰ জগতৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত তেখেতে ক্ৰাছে কৰিছে আৰু সেই ক্ৰাছ মেণ্টেলিটিটো ডিমলিছ কৰাৰ কাৰণেহে বিজেপি যাব আজি আমি ছাকচেছ হৈছোঁ আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টত আমাৰ গভৰ্ণমেণ্ট আছে প্ৰতিটা ৰাজ্যত প্ৰায় প্ৰতিটা ৰাজ্যত আমাৰ চৰকাৰ হৈছে আপোনালোকে দেখিছে ৰাইজে আমাৰ লগত আছে আজি ডেভেলপমেণ্টৰ পৰা আমি সকলো ক্ষেত্ৰত আমি আগবাঢ়ি আছোঁ কিয় যিটো চাইনা 1948ত যিটো স্থিতিত আছিলে 78লৈকে আমি একে আছিলোঁ সেই চাইনা কিমান আগবাঢ়ি গুচি গ'ল এতিয়াতো কংগ্ৰেছ গভৰ্ণমেণ্টে আছিলে কংগ্ৰেছে কিয় পৰা নাই সেইকাৰণে আমি আপোনালোকক এটা কথাই ক'ব খোজোঁ আজিৰ যুৱ প্ৰজন্মই এইটো জানিব লাগে যুৱ প্ৰজন্মই এইটো পাহৰি গ'লে কিন্তু নহ'ব যে কংগ্ৰেছৰ এই মাইণ্ডছেটৰ কাৰণে ভাৰতবৰ্ষ আমি উন্নতি কৰিব পৰা নাই আজি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি চিন্তা কৰক চাইনা পাকিস্তানৰ নিচিনা কাণ্ট্ৰি কেনেকৈ মাত দিছে কেনেকৈ ক্ৰাছ কৰিছে তেখেতসকলে আজি আমেৰিকাৰ নিচিনা কাণ্ট্ৰিক ক'ব পৰা হৈছোঁ আমি যে আপুনি মাতিলে আমি যাম নেকি তেখেতৰ কাণ্ট্ৰিত নাযায় আমাৰ প্ৰধানমন্ত্ৰী এই যে মাইণ্ডছেটটো আমি আজি স্বাভিমান এটা গঢ়ি তুলিছোঁ স্বাভিমানটো তেখেতসকলৰ মাত নাছিলে তেখেতসকলে সদায় যিকোনো ভাষা ভাষী জনগোষ্ঠী ধৰ্মীয় জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি ভাষিক জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক জগতৰ বিভিন্ন সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰৰ পৰা কি কৰা নাই তেখেতে সেইটোতো শেষ হৈছে আজি নৰ্থ ইষ্টত তথা অসমৰ ক্ষেত্ৰত কি হৈছিলে আপোনালোকে ভালদৰে জানে নৰ্থ ইষ্ট তথা অসমৰ ক্ষেত্ৰতো তেখেত বিভিন্ন উগ্ৰপন্থী গা কৰি উঠিছিল সেইটোতো আজিকালি নোহোৱা হৈছে কিয় হৈছে কাৰণ আমি ডেভেলপমেণ্টৰ মন্ত্ৰৰে বিশ্বাস কৰোঁ আজি
আমি ডেভেলপমেণ্টৰ দুইফালে কৰি আছোঁ এটা ৱেলফেয়াৰ কল্যাণকামী ৰাষ্ট্ৰৰ কাৰণে যিখিনি কৰিব লাগে গৰীব জনসাধাৰণৰ কাৰণে যেতিয়া আমেৰিকাৰ নিচিনা বিভিন্ন উন্নত ৰাষ্ট্ৰবিলাকে কৰে আমি শুনিছোঁ সেইখিনিও কাম কৰিছোঁ অৰুণোদয়ৰ পৰা আৰম্ভ কৰি কি দিয়া নাই জনধন একাউণ্টৰ পৰা কি দিয়া নাই আমি সকলো ক্ষেত্ৰত আমি আগবাঢ়িছোঁ ঠিক তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ আজি এই যোগীদানৰ এই আপোনাৰ ডিফু অঞ্চলত এটা সময়ত মই যেতিয়া প্ৰভাৰী আছিলোঁ ইয়াত যেতিয়া আহিছিলোঁ ৰাস্তাৰ কি অৱস্থা আছিল ছিংগল ৰাস্তা আছিল গুৱাহাটীৰ পৰা আহোঁতে ইয়াতে 6-7 ঘণ্টা লাগিছিলে কিন্তু আজি 2.5 ঘণ্টা 3 ঘণ্টাত আমি আহি যাব পাৰোঁ আজি মই ড্ৰাইভাৰক কৈ আছোঁ যে লাহে লাহে চল ইমান সোনকালে গ'লে নহ'ব ইমান ডেভেলপমেণ্ট হৈছে ইয়াত আহিলে কোনো এটা হল ঘৰ পোৱা নাছিলোঁ ডিফুত যে ক'ত মিটিং কৰিম আজি ইমান ধুনীয়া হলঘৰত বহি আমি মিটিং কৰি আছোঁ আপোনালোকক সম্বোধন কৰিব পাৰি আছোঁ কিমান ভাল লাগিছে এনেধৰণৰ MSME ছেক্টৰক স্কিল চেণ্টাৰ ছেক্টৰটোক গোটেইখিনি বিদেশী ৰাষ্ট্ৰতে হৈছে লেকিন আমাৰ দেশত হোৱা নাছিলে গোটেইখিনিত আমাৰ দেশতে হ'ল কংগ্ৰেছৰ যিটো 97ৰ যিটো ক্ৰাছিং মেণ্টেলিটি আছিল সেই ক্ৰাছিং মেণ্টেলিটিৰ কাৰণে আমাৰ দেশ আগবাঢ়ি যাব পৰা নাছিলে এই কথাটো যুৱ প্ৰজন্মক আমি জনাব খুজিছোঁ তেখেতসকলে জানিব লাগিব তেখেতসকলে ষ্টাডি কৰিব তেখেতৰ দেশৰ ৰাজনৈতিক ইতিহাসত যিবোৰ ঘটনা ঘটিছে এই কথাবিলাক তেখেতসকলে জানিব লাগিব নিৰপেক্ষ তেতিয়াহে গম পাব যে আমি কিয় উন্নতি কৰিব পৰা নাছিলোঁ ইমান বছৰ আৰু এতিয়া আমি কিয় উন্নতি কৰিব পাৰিছোঁ সেইখিনিয়ে বন্ধুসকল আপোনালোকক ক'ব খুজিছোঁ বাকী আমাৰ ইয়াতে পেপাৰ আছে আপোনালোকে ইয়াত বিভিন্ন উদাহৰণ দিয়া হৈছে বা আমাৰ এক্সিবিশ্যনো দিয়া হৈছে তাৰ পৰা আপোনালোকে জানি ল'ব পাৰিব যে ইমাৰ্জেঞ্চিৰ সময়ত কি ঘটনা কৰিছিলে আৰু আমি এইটো কিয় আমি মন কৰাব বিচাৰিছোঁ সকলোৱে মনত ৰাখিব লাগে কিয় আমি কৰিব খুজিছোঁ কাৰণ হিষ্ট্ৰী ইজ দ্য পাৰ্ট অফ লাইফ সেইকাৰণে আমি কৰিব খুজিছোঁ ধন্যবাদ কিন্তু এই ইমাৰ্জেঞ্চি পাৱাৰ এতিয়া মা দেউতা দাদাবিলাক বহুত পলাইছিল খাচী মাৰোঁ হাইজেনিক নহয় চিষ্টেমেটিক কিমানখিনি হাইজেনিক নোহোৱাৰ কথা কিমান মৰি গৈছে খাচী কেমানো কল্প খাচী মাৰি হাইজেনিক কাটিলোঁ মানে বহুতখিনি হেল্থ কমপ্লিকেটেড হয় আৰু কিয় কাৰণে মোৰ ছয়তানতন্ত্ৰ যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী স্বৰ্গীয় ইন্দিৰা গান্ধী তেখেতৰ নেতৃত্বত সেই দিনতে যে যিটো নেকি গণতন্ত্ৰ হত্যা কৰা হৈছে গোটেইখিনি বিতংভাৱে অপৰাবক্তাসকলে আপোনালোকে বুজাই দিয়া হৈছে গতিকে আজি সেই ব্লেক ডে সভাত উপস্থিত আমাৰ 6 ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি আমাৰ কাৰ্বি আংলঙৰ ৰাজ্যিক কাৰ্বি আংলং জিলাত তেখেতে ৰাজ্যিক তৰফৰ পৰা এটা প্ৰভাৰীও আছিলে আৰু বৰ্তমান আমাৰ হোজাই বিধায়ক জ্যেষ্ঠ ভাৰতীয় জনতা পাৰ্টি সন্মানীয় সদস্য আমাৰ আজি বক্তা ৰামকৃষ্ণ লগতে আমাৰ মাজত উপস্থিত থকা ইষ্ট কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি জিলা সভাপতি খেলিং ডাঙৰীয়া ডিফু সন্মানীয় বিধায়ক বিদা সিং লেং ডাঙৰীয়া জ্যেষ্ঠ সিনিয়ৰ মোষ্ট বিজেপি EM বৰ্তমান নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত জেপি নাডা ডাঙৰীয়া নেতৃত্বত প্ৰাক্তন প্ৰধানমন্ত্ৰী অতুল বিহাৰী বাজপেয়ী তেখেতে 1980ত জন্ম দিয়া সেই ভাৰতীয় জনতা পাৰ্টি ৰাজনীতি দলে সেই পলিটিকেল পাৰ্টিয়ে আজি ভাৰতৰ সকলো ৰাজ্য ভাৰতৰ সকলো নাগৰিক সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বীকে গ্ৰহণ কৰা হৈছে সকলো পৰিয়াল সকলো জাতি জনগোষ্ঠী মানুহক সমান চকুৰে চোৱা একমাত্ৰ দল আছে ভাৰতীয় জনতা পাৰ্টি সেইকাৰণে আজি সেই কলা দিৱসৰ সেই উদযাপন আজি দিনটো আজি 25 তাৰিখ জুন সেই গোটেইখিনি কথা মই বহলাই নকওঁ একেটা কথাই ৰিপিট হৈ থাকিব গোটেই যাৰে এনেধৰণত ভাৰতৰ হ'ব নিদিবৰ কাৰণে
বৰ্তমান প্ৰধানমন্ত্ৰী আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰীয় তেখেতসকলক আলাপ আলোচনা কৰি যাতে ইতিহাস বস্তুটো আমি পাহৰিব নালাগে যে আমি কাৰ্বি আংলঙৰ এটা কথা মই সৰু কথা কওঁ কাৰ্বি আংলঙৰ ৰাজনীতি ইতিহাস এইটা আপোনালোকে সকলোৱে গম পায় যেতিয়া কাৰ্বি আংলঙত স্বায়ত্তশাসী ৰাজ্যৰ আন্দোলনৰ নামত অট'নমাছ ষ্টেট ডিমাণ্ডৰ নামত কাৰ্বি সংঘাত কাৰ্বি মাজতে মাৰপিট কাৰ্বি মাজতে হত্যাও আমি দেখা পাইছোঁ এইটো মই কোৱা কথা নহয় সেইটা আমাৰ কাৰ্বি আংলঙত ৰাজনীতি নিজৰ প্ৰাপ্য অধিকাৰ পাবৰ কাৰণে ভাৰতৰ সংবিধান থকা সেই আন্দোলনত স্বায়ত্তশাসী ৰাজ্য আন্দোলনত সেই ইতিহাস সেই পৰঞ্জীয়ে কয় গতিকে এনেধৰণৰ হ'ব নালাগে বুলি যেতিয়া টিম কাৰ্বি আংলঙত গঠন কৰাৰ পিছত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত কাউন্সিলত লগতে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত লোৱাৰ পিছত সকলো সংগ্ৰামী যিবিলাকৰ সংগ্ৰাম কৰিছে নিজৰ ৰাজনীতিক সমস্যা সমাধান কৰাৰ স্বাৰ্থত আজি UPDS হওক UPL হওক KPL KNLF হওক KPLT হওক PDCK হওক তেখেতসকলৰ লগত আলাপ আলোচনা কৰি যে স্থায়ী সমাধান কৰাৰ স্বাৰ্থত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ তেখেতসকল এতিয়াও আছে আমাৰ মাজত সংগ্ৰামী নেতাসকল ইয়াত আমাৰ প্ৰদীপ টেৰাং ডাঙৰীয়া সন্মানীয় অধ্যক্ষ আছে প্ৰেচিডেণ্ট চেয়াৰমেন আছে আমাৰ ডেৰা আছে ৰিজাক ডেৰাও আছে ইয়াত সাৰসিং ফাংচো হৈ নালাগে উইলিংছন ফাংচো ডাঙৰীয়াও আছে তেখেতসকলৰ সংগ্ৰাম কৰি আহিছে নিজৰ প্ৰাপ্য অধিকাৰ ৰাষ্ট্ৰীয় অধিকাৰ পাব কাৰণে নিজৰ ব্যক্তিগত স্বাৰ্থত নহয় সংবিধানত যেটো থাকা ধন্যবাদ মাসিয়াম ডাঙৰীয়া আজি ইন্টেলেকচুৱেল বিদক উপস্থিত হোৱা আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি সাংসদ অমৰ সিং কিছু ডাঙৰীয়া উপস্থিত আমাৰ এই কলা দিৱসৰ আজি এই দিনৰ ৰিচোৰ্চ পাৰ্চন আমাৰ হোজাই সমষ্টি বিধায়ক ভাৰতীয় জনতা পাৰ্টি